কৃষ্ণ কথায় অমৃত ও প্রিয় বধানে করিও যতন যাবে প্রাণ থাকে মানে এ রাম ঘোর কলি যুগে মল মতি মনুষ্যর নাই আলো ধর্ম হরি কীর্তন এতিয়া আমাৰ ভাগৱতে কৈছি কি কৈছে কৃষ্ণ কথা অমৃত প্ৰিয় সাৱধানে কৰিও যতন যাবে প্ৰাণ থাকে মানে সাৱধান মানে কি কৈছে কায় মন বাক্য এক কৰি পেলাই যদি হৰিক আমি চিন্তা কৰোঁ তেতিয়াহ'লে লাভ হয় বুলি কৈছে হৰি ভজনা কৰা ভক্তি কৰা আমি ভক্তি কৰিব নোৱাৰোঁৱে আমাৰ মায়া মলে আৱৰি আছে কলিমল মায়ামল এই দুটাই আমাক আৱৰি আছে তাৰে মাজেদিয়ে ভগৱানক অলপ যদি চিন্তা কৰা যায় তেতিয়াহ'লে এই আমি যি 84 লক্ষবাৰ জনীত জন্মি কিমান কষ্ট নিকাৰ ভঞ্জি আহি মনুষ্য হিচাপে আজি এই ধৰাধামলৈ আহিছোঁ আৰু যদি আমি ইবাৰ যদি হৰিৰ নাম নলওঁ আৰু দ্বিতীয়বাৰ সেই 84 লক্ষবাৰ জনীত জন্মগ্ৰহণ কৰিব লাগিব বুলি আমাক ভাগৱতে কৈ আছে আমাৰ এইবাৰ সুবিধা দিছে সুযোগ দিছে আমি সুযোগ পায়ো যদি সুযোগটো হেৰাই যাওঁ তেতিয়াহ'লে নিজৰ কৰ্মফল আমি নিজে ভঞ্জিব লাগিব বুলি কৈছে আমাৰ চব স্বাৰ্থ ধন ঐশ্বৰ্য বিভূতিতে আমি সদায় লাগি থাকোঁ তাতে আমাৰ মনটো নিমজ হৈ থাকে ভগৱানক ভক্তি কৰাৰ কথা আমি পাহৰিয়ে যাওঁ 5 মিনিট 10 মিনিট ভগৱানক ভক্তি কৰিব আমাৰ সময়ে ওলাই নাহে সেইকাৰণে কৈছে হৰি হৰি কৰিলে ভগৱানে সন্তুষ্ট হয় এ ৰাম কৃষ্ণৰ চৰণে কৰি অশেষ ৰণতি ঐচ্যুতৰ কিংকৰ শংকৰণী গতি এ ৰাম দ্বিতীয় স্কন্ধৰ কথা শুনিও উচুকে নৃপতিৰ প্ৰশ্ন পাছে অশুনি মুনি এনে কৈছি যে দ্বিতীয় স্কন্ধাৰ কথা শুনিও উৎসুকে আনন্দদায়ক স্বৰূপে আমাক এক কৰি লৈ পেলাই আমাক শুনবা দিছি গাইবা দিছি শ্ৰৱণ কীৰ্তন কৰবা দিছি তেতিয়াহ'লে লাভ হ'ব আৰু নৃপতি অৰ্থাৎ মহাৰাজ পৰীক্ষিতে শুকদেৱক প্ৰশ্ন কৰিছে আৰু শুকদেৱেও ৰজাৰ প্ৰশ্নবিলাকৰ উত্তৰ দি আছে সুন্দৰ উত্তৰ মানে দি আছে আৰু প্ৰশ্ন কৰি আছে কাৰ কাৰণে এই লৌকিক জগতৰ মানৱৰ কাৰণে আমি কেৱল নিজৰ ঘৰখনৰ কথাহে চিন্তা কৰোঁ আনৰ কথা চিন্তা কৰবাৰ আমাৰ সময়ে নাই মহাৰাজ পৰীক্ষিত ভকত আছিল সেইকাৰণে তেওঁ নিজেও ধৰি যাব পাৰিছে আৰু আনৰো মংগল কথা কামনাৰ আছিল যে আনৰ এই জগতত যিমান লোক আছে কেনেকৈ ধৰি যাব সেইকাৰণে পৰীক্ষিতে শুকদেৱক প্ৰশ্ন কৰিছিল হে ৰাম কৃষ্ণ পদ পংকজক হৃদয় ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ
বুজিলা জিত কথা সংসাৰতে হাৰ এনে কি কৈছি শুকদেৱে মহাৰাজ পৰীক্ষিতক ধন্য বুলি কৈছি। কিয় ধন্য বুলি কৈছি? যে সাৰৰে সাৰুৱা কথাবিলাক শুকদেৱৰ ওচৰত মহাৰাজ পৰীক্ষিতে প্ৰশ্ন কৰিছিল। এতিয়া সাৰুৱা কথাবিলাকনো কি? আমি সাৰুৱা কথা ক'ব লাগিলে আমাৰ এই লৌকিক জগতৰ ধন জন ঐশ্বৰ্যৰ বিভূতিৰ কথা আলোচনা কৰোঁ, হৰিৰ কথাটো আমি আলোচনা নকৰোঁ। হৰিৰ কথা আলোচনা কৰাৰ কাৰণে আমাৰ সময় ওলাই নাহে। হৰিক কেনেকৈ ভজব লাগে, হৰিক কেনেকৈ চিন্তিব লাগে, যিটো আমাৰ সদায় এই শৰীৰটো আমাৰ একদিন পুৰি চাই নোহোৱা হৈ যাব। আমি পৰমাত্মাৰ কাৰণে চিন্তা কৰিব লাগে। পৰমাত্মাক আমি কেনেকৈ ভালকৈ পঠাব পাৰোঁ, আৰু পৰমাত্মাই যদি সন্তুষ্ট হয় তেতিয়াহ'লে আৰু আকৌ নালাগে বুলি কৈছে। যে মহাৰাজ পৰীক্ষিত শুকদেৱক কিবিলাক প্ৰশ্ন কৰি আছে, কি সুন্দৰ সুন্দৰ। আৰু আমাক বাৰে বাৰে কৈছে ভগৱান কৃষ্ণই যে মোক 11টা ইন্দ্ৰিয়ৰ 10টা ইন্দ্ৰিয় তোমাৰ লৌকিক জগতত লুকাই থৈ দিয়া, মোক কেৱল এটা ইন্দ্ৰিয় দিয়া, মোক কেৱল এটা ইন্দ্ৰিয় দিয়া। কি কৈছে? খালি মনটো দিয়া মোক। কিন্তু আমি হৰিৰ নামত মনটোও দিব নোৱাৰোঁ। আমি এই 10টা যি ইন্দ্ৰিয় থাকিল তাৰ লগত মনে আমাৰ ওতঃপ্ৰোতভাৱে আমাৰ সম্বন্ধ আছে, আৰু মনে যি কয় আমাৰ এই একাদশ ইন্দ্ৰিয়ই সেনেকৈ চলে। আমি মনটো দিবাৰো